অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম ব্ৰইলাৰ মাংসৰ ৰেচিপি কেনেকৈ বনাওঁ। আপোনালোকে চাই থাকিব দেই। চাওক, এতিয়া কাটি লোৱা হৈছে মাংসখিনি। মই এতিয়া কাটি লৈছোঁ। আপোনাৰ গঁড়তে দেখিছে, গঁড় চঁ লৈ একেবাৰে কাটি লৈছোঁ। এয়া দেখিছেনে, গুচাই লৈছোঁ। এই ব্ৰইলাৰ মাংসৰ আপোনাৰ 2.5 কেজি ব্ৰইলাৰ এটা অনা আছিলে গোটাকৈ, চাৰিআলিৰ পৰা। এয়াই আনি কাটি কুটি লৈছোঁ আৰু বনাবৰ কাৰণে। আপোনালোকে চাই থাকক, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব দেই, কেনেকৈ বনাওঁ। চাওক, এতিয়া মই একেবাৰে পেটুখিনি উলিয়াই লোৱা হৈছে। এয়া পেটুখিনি উলিয়ালে আপোনাৰ কটা হ'ব। ইয়াত দেখিছেনে, কাটি লৈছোঁ। বাকীটো বাকীটো উলিয়াই ল'লে আৰু পটককৈ হয় কাটিবলৈ সুবিধা হয়। দেখিছেনে, গামলাত কাটি কাটি থৈ যোৱা আছে। এয়া টিকাই দি গু ওলাই গ'ল। দেউতাই মাৰিলে, মই মৰা নাছিলোঁ। আপোনাৰ ব্ৰইলাৰটো দেউতাই মাৰি চফা কৰি দিছোঁ, মই কাটিছোঁহে বাছ। দেখিছেনে, বস্তুখিনি যদি এনেকৈ যদি একেবাৰে আপুনি যদি বাচি নলয়, ভালকৈ পিঠ থাকিলে মাংসখিনি তিতা হৈ যাব। সেইকাৰণে বহুত ভালকৈ পেটুখিনি এৰাব লাগে, নহ'লে তিতা হৈ যায়। আপোনাৰ থাকিব লাগে পিঠটো আপোনাৰ পেটুখিনিৰ লগতে থাকে ব্ৰইলাৰটো। দেখিছেনে, মই এতিয়া গঁড়ত কাটি লৈছোঁ। বেছি ডাঙৰ কৰা নাই আৰু সৰু কৰিছোঁ। বেছি ডাঙৰ কৰিলেও ব্ৰইলাৰ মাংস খাই বেয়া লাগে ন, সেইকাৰণে সৰু কৰি দিয়া আছে ব্ৰইলাৰ মাংসখিনি। দেখিছেনে, মই এতিয়া গঁড়ত কাটি লৈছোঁ সৰুকৈ। প্ৰথম মাথাটোৰ পৰাই আৰম্ভ কৰিছোঁ কাটিবলৈ। দেখিছেনে, চব ইয়াত সেইকেইটা টপলাকেইটা আছে লেগ পিচ হয়। তাৰপৰা আৰু এয়া এতিয়া মই এডোখৰ বুকুডোখৰ আৰু তাত মাথাডোখৰ কাটিম। দেখিছেনে, এয়া আপোনালোকে চাব পাৰে। দেখিছেনে, মই কেনেকৈ কৰি লৈছোঁ। ভালকৈ ল'লে কি হয়, মাংসখিনি কাটিবলৈও ভাল হয়। নহ'লে একেবাৰে আপোনাৰ মাংসখিনি একেবাৰে থেতেলা খাই যায়গৈ। এয়া দেখিছেনে, মই এতিয়া ইয়াত থৈ লৈছোঁ। আপোনাৰ গামলাত সেইকেইটা আছে লেগ পিচ। এজনীয়ে নাখায় ন, এনেকৈ সৰুকৈ কাটিলে। ডাঙৰ কাটিলে খাই লেগ পিচ, অকল টপিলাকেইটাই খায়। এনেকৈ নাখায় বেয়া পায়। সেইকাৰণে তাৰ কাৰণে এক্সট্ৰাকৈ থৈ দিয়া আছে কাটি কুটি। এতিয়া আমি কাটি কুটি ভজা হ'ব লাহেকৈ। দেখিছেনে, এতিয়া মই লাহে লাহে এপাতকৈ উলিয়াই কাটি আছোঁ। কাটি আৰু লাহেকৈ বনাম আৰু টাইম আছে অলপ। চাওক, কাটিবলৈ বহুত টাইম লাগে ন। আপোনাৰ কিছুমান বুঢ়া থাকিলে কিয় থেতেলিয়াই থাকিলে যায়। এতিয়া তেজো ওলাইছে। দেখিছেনে, মোৰ এনেকুৱা হৈছে আজিকালি বস্তুবিলাক মাৰিবলৈ মন নোযোৱা হয়। বস্তুবোৰ মাৰিবলৈ বেয়া লাগে। যিকোনো বস্তু হাঁহ হওক, কুকুৰা হওক, মই নেমাৰোঁ। একেবাৰে বেয়া লাগে মাৰিবলৈ বস্তুবিলাক। দেখিছেনে, পেটু কেনেকৈ উলিয়াই ল'বলগীয়া হৈছে। পেটুখিনি উলিয়াই ল'লে ভাল হয়, নহ'লে কি হয়, পেটুখিনি উলিয়াই নল'লে আপোনাৰ হেৰি হৈ যায়, গুটো ওলাই যাব ন। তাত গোটেই খোৱা মালখিনিতো তাতে আছে। সেইকাৰণে এক্সট্ৰাকৈ উলিয়াই ল'ব। পিঠটোৰ লগতে থাকে আপোনাৰ পেটুৰ লগত। পিঠটো বহুতেই আপোনাৰ ক'বলৈ গ'লে বহুতেই সাৱধানকৈ কামখিনি কৰি ল'ব লাগে, তাৰপিছতে কাটিব লাগে। নহ'লে কি হয়, পিঠটো ভাগিলে মাংসখিনি তিতা হৈ যাব ন। তিতা হৈ গ'লে আৰু খাব কি আৰু, তিতা হৈ গ'লেতো খাবতো নোৱাৰে। আপোনালোকে চাব পাৰে, কাটি কুটি হৈ গ'ল। এতিয়া এয়া আপোনাৰ কাটি কুটি হৈ গ'ল। এতিয়া ভজা হ'ব। এয়া দেখিছেনে, এতিয়া হ'ল কেৰাহীত দি ভজা হৈ গ'ল। এয়া চাওক, মজা লাগিছে। ব্ৰইলাৰটো হৈছিলে 2.5 কেজি আছিলে। 2.5 কেজি ব্ৰইলাৰ 3 কেজি বিচাৰিছিলোঁ, 3 কেজি নাই। 1.5 কেজি 2.5 কেজিয়ে আছে। সেইকাৰণে 2.5 কেজি এটাকে লৈ অনা হ'ল। অলপ আছে, কাৰেণ্টটো গ'লগৈ, মাৰি দিয়া আছে। দেখিছেনে, গামলাত এইখিনি আছে। এতিয়া ইয়াত আকৌ দি দিয়া হৈ গ'ল মাংসখিনি। দেখিছেনে, এইয়া মাংস সিমান এটা টেষ্ট নালাগিলে খাই। একেবাৰে ড্ৰাই ফ্ৰাইকৈ খাবলৈ ভাল। মাহঁতি ধুই মেলি বনাইছে, ধুই মেলি একেবাৰে বেয়া খাবলৈ।
ধুই ল'লে মানে মই বেয়া পাওঁ ধুই ল'লে। ইয়াত দেখিছে ন আপোনাৰ আলু আৰু দি দিয়া হৈ গ'ল। এয়া এতিয়া হৈ গ'ল, ইমানতে ভিতৰত ৰাখিছোঁ। আপোনালোকে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নোৱাৰিব দেই। ইমানতে সামৰিছোঁ।